ৰ'ব এই মাত্ৰ গ'ল আপোনাৰ ভালনে মাজনী নাই ৰ'ব ওলাই গৈছে আহা নাই ৰ'ব তাই এতিয়ালৈকে তাই কেনে কৈছিলো কথাখিনি কিন্তু আৰু অকমান ক'ব আছে দেউতাকৰ লগতো কথাখিনি আলোচনা কৰিছো ঠিক আছে মই কম তাইক আহক তাই ওলাই গৈছে ফুৰিবলৈ ঠিক আছে ৰাখো দিয়ক ন মা বহিছা বহিছো ৰ তই আছো ইয়াতে বহ মোৰ ওচৰত অকমান কিবা কথা আছিলে মা কথা আছিলে তই ক'ত গৈছিলি এনেই পূজাক লগ কৰি আহিলো আজিতো বন্ধৰ দিন তই ক'ত গৈছিলি মই গম পাও কোন মাজনী তই যিজন ল'ৰাৰ লগত তই হেৰি কৰি আছা সেইজন ল'ৰাৰ লগত তই সুখী হ'ব পাৰিবি নেকি আজি ভাল ল'ৰা মা ভাল বুলি ময়ো জানো মামুনো কিন্তু ভালে তোক নোখোৱাই নহয় তাৰ প্ৰাইভেট জব এটা আছে সেই তোক কেনেকৈ চলাব তোক আজি ইমান মৰমেৰে আমি ডাঙৰ কৰিছো ইমান ফেচিলিটিত ৰাখিছো তাৰ এজনী বিয়া নিদিয়া বায়েক আছে আৰু সি থাকে ভাড়া ঘৰত তই কেনেকৈ এডজাষ্ট কৰিবি তাতে তইতো নোৱাৰিবি নহয় হ'ব বাৰু ঠিক আছে শুনো মই বুজিছো কিন্তু তই অকমান ভাবিবি যে তোৰ উপযুক্ত বয়স হৈছে পিছত মোক নদহিবি কিন্তু মোক নকবিও যাব লাগিব ঠিক আছে মই কিবা কাম এটা ওলাই আহিছোঁ ফ্ৰেছ হৈ গৈ আছোঁ মই ঘৰত নাই ৰ এই অলপ তাক লগ কৰিব যাব ওলাইছো তই তই এদিন লগ কৰিবচোন তোৰ লগত কথা আছে অলপ হ'ব দে বাই আহিলা বহুত সময় ৰ'ব লগা হ'ল ধুনীয়া লাগিছে ন আগতে আহিছা নাই কোনে কি ক'ব আছিলে কথাটো কিন্তু অলপ ইম্পৰ্টেণ্টে হয় তুমি বা কি ভাবি লোৱা কি ইম্পৰ্টেণ্ট কথা কোৱা আকৌ আজিকালি মায়ে মোক সদায় বিয়াৰ কথা কৈ থাকে মোৰ বিয়াৰ উপযুক্ত বয়স হৈছে অফিচৰ পৰা অহাৰ পিছত তোমাক যিদিনাই লগ কৰি আহোঁ মায়ে গমেই পায় আৰু গমটো পাবই দিয়াচোন মা হয় মই যিমানেই মিছা কথা ক'লেও তেওঁ গম পায় যে মই তোমাক লগ কৰি আহিছোঁ সদায় এটা কথাই কয় মই পাৰিম জানো তোমাৰ লগত বিয়া হৈ সুখী হৈ থাকিব তোমাৰ বা এজনী আছে প্ৰাইভেট চাকৰি এটা কৰা ভাড়া ঘৰত থাকা পাৰিবা জানো তুমি হয় তোমাৰ মায়ে ঠিকেই কৈছে মই প্ৰাইভেট জবেই কৰোঁ মোৰ বা এজনীও আছে তাইকো বিয়া দিব লাগিব তুমি মাথো অলপ সময় দিয়া মোক তোমাৰ মাক বুজোৱা মই সকলো ঠিক কৰি দিম তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে মই মাহঁতক বুজাম কিন্তু তাৰ মাজতো এটা কথা কওঁ তুমি সময় বিচাৰিছা মই সময় দিছোঁ কিন্তু মই বেছি সময়ো দিব নোৱাৰিম কাৰণ মায়ে মোক দিনে ৰাতিয়ে বহুত ফ'ৰ্চ কৰি আছে বহুত প্ৰেছাৰ দি আছে তুমি সোনকালে কিবা এটা কৰা নহ'লে কিন্তু মোক আৰু বেয়াও নাপাবা প্লিজ তুমি মোক এৰি যোৱাৰ কথা নক'বা মাথো তুমি অলপ সময় দিয়া এতিয়া হাহা আৰু ব'লা
ব'লা দেৰি হ'ল। তাই এতিয়ালৈকে আহি পোৱা নাই। তাইতো কেতিয়াবাতে অফিচ ছুটি হৈছে। তাইক ফোন কৰি আছো, ফোনো তাই ৰিচিভ কৰা নাই। কি যে হ'ব। মুনু, তই ইমান দেৰিলৈকে ক'ত আছিলি? তোৰতো অফিচ কেতিয়াবাতে ছুটি হৈছে। নাই মা, মোৰ অফিচত অলপ কাম আছিলে। অফিচত কাম আছিলে নে কৰিবলৈ গৈছিলি? তই মোক বুজাবলৈ চেষ্টা নকৰিবি, মই তোৰ মা হয়। সঁচাই কৈছো মা, অফিচত কাম আছিলে মোৰ। অফিচত কাম আছিলে নে তই কৰবালৈ গৈছিলি? মই ক'তো যোৱা নাই, তুমি বিশ্বাস কৰা। মই জানো নহয় তই ক'ত গৈছিলি, তই মোক বুজাবলৈ চেষ্টা নকৰিবি। শুন মুনু, তোক বহুত মৰমেৰে ডাঙৰ কৰিছো, সেইকাৰণে কৈছো বৰুৱা আণ্টিক তোৰ হোৱাটছএপ নম্বৰটো দিছো আৰু ফটো এখন পঠাব, আৰু তোৰো এখন ফটো ভাল চাই পঠাই দিবি বৰুৱা আণ্টিক। শুনিছানে? শুনিছো। দে তেতিয়াহ'লে যা, ৰুমলৈ যা। হেল্ল', অ পূজা ক, ডিউটি যাব ওলাইছো ক। নাই, মই কালি তাক লগ কৰিলোঁ। আৰু মাহঁতে ঠিকেই কৈছে, বুজিছনে? মাহঁতে মিছা কথা ক'ব নেকি? আৰু আজিকালি এইবিলাক এনেও লাভ চাভ ইমান একো মেটাৰ নকৰে, মানি মেটাৰ। এখন স্কুটি ল'ব দিছোঁ, স্কুটি নলয়, বাইক ল'ব দিছোঁ, বাইক নলয়। এনেকৈ আৰু কিমান দিন মই ৰিলেশ্যন এটা চলাই থাকিম। বুজিছোঁ কি ভাল লাগে, এতিয়া ভাল চাল কথা মোক কৈ নাথাকিবি হা। ভাল হয়, ভালে নোখোৱাইতো আমি। হ'ব হ'ব, তই মোক বুজাব নালাগে, মই নিজৰটো মই বুজি পাওঁ। হ'ব দে, তোক লগ কৰিম বাৰু। এতিয়া হ'ব, মই তাক টাইম দিছোঁ চা। যদি এইখিনি টাইম পিৰিয়ডত যদি সি একো কৰিব নোৱাৰে, তেতিয়াহ'লে চাগে মই ৰিলেশ্যনশ্বিপটো কণ্টিনিউ কৰিব নোৱাৰিম। খালি মায়েও বুজালে, বহুত বুজিলোঁ বাৰু। ঠিকে কৈছে মায়ে, কি মিছা কথা। হ'ব দে, মোৰ অফিচলৈ দেৰিও হৈছে, মই গৈ থাকোঁ, পিছত কথা পাতিম দে তোৰ লগত। অঁ দে, বাই। বুজাব আহে। নামে ভাষা